নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ব'লক আজি দুপৰীয়া সাঁজ আমি কেনেধৰণে বনালোঁ, কি বনালোঁ তাকে দেখাম। তাকে দেখাবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ডাইৰেক্ট ভিডিঅ'টোলৈ যাওঁ ব'লক। বনিব গৈ আছে কচু আৰু মাছৰ জোল। তো কেনেকৈ বনাম দেখা। কচুখিনি কাটি ল'লোঁ মই, এতিয়া প্ৰথম বইল কৰি ল'ম। এতিয়া কচুখিনি বইল কৰি ল'ম, ঢাকনা মাৰি বঢ়ি আছে, দুটা চিটি মাৰি সিজাই ল'ম। ৰেডি কৰি ল'ম। দুটা বিলাহী, জলকীয়া, দুটা সৰু চাইজৰ পিঁয়াজ, জলকীয়া 3টামান, লগতে অলপমান আদা নহৰু খুন্দি ল'ম। এতিয়া আদা নহৰুটো খুন্দি লৈছোঁ। বইল হৈ গ'ল, এতিয়া উলিয়াই ল'ম। চব বস্তু ৰেডি কৰি হৈ গ'ল। আদা নহৰু ল'লোঁ, বিলাহী কাটি ল'লোঁ, পিঁয়াজ জলকীয়া কাটি ল'লোঁ। কচুখিনি বইল কৰি ল'লোঁ। এতিয়া বনাম আকৌ। সেয়া লগত আছে এইটো মাছৰ মাথা, কালি আনিছিলোঁ মাছটো, আৰু এয়া মাছ 3 পিচ মাছ। লগতে আৰু এটা বস্তু ৰেডি কৰি লওঁ, যিহেতু মই এইটো গৰম পানীত দিওঁ পাউডাৰ কাৰণে। গৰম পানী দি পানীটো পাছত দি মছলাৰ লগত ভাজি দিওঁ। কম পৰিমাণে দিম আজি। অলপমান নিমখ দিলোঁ, নিমখ দি এতিয়া গৰম পানী দি অলপ টাইম থৈ দিম। গৰম পানী হৈ গ'ল। বঢ়ি আছে, এতিয়া থৈ দিম, পাছত মছলাৰ লগত ভাজি দিম। কেৰাহীত তেল দি দিলোঁ। প্ৰথমে মই এয়া জিৰা দি দিলোঁ। জিৰাটো এতিয়া ৰঙচুৱা কৰি ভাজি ল'ম। ভজা হৈ গ'ল ভাল কৰি জিৰাখিনি। এতিয়া বইল কৰি ৰখা কচুখিনি এতিয়া ভাজি ল'ম আকৌ। কচুখিনি আধা ভজা হৈ গ'ল, অলৰেডি সিজোৱা আছেই, আকৌ আধা ভাজি ল'লোঁ। এতিয়া ইয়াত দি দিম পিঁয়াজ, কাটি ৰখা পিঁয়াজ আৰু জলকীয়া, তাৰপিছত আদা নহৰু আৰু বিলাহী দি আকৌ ভাল কৰি ভাজিম 3-4 মিনিট। আদা নহৰু দি দিলোঁ। পিঁয়াজটো গল্ডেন কালাৰ হোৱালৈকে ভাজিম। আৰু 2 নম্বৰ কথা, আপোনাৰ আদা নহৰুখিনি ধুনীয়াকৈ তেতিয়ালৈকে ফ্ৰাই হৈ যাব। কচুখিনিটো অলমষ্ট সিজি আছে, আৰু আপোনাৰ ভাজিলেও আৰু সিজি যাব। এতিয়া আদা নহৰু পিঁয়াজ জলকীয়া ভজা হৈ গ'ল। এতিয়া দি দিম কাটি ৰখা বিলাহী কেইডোখৰ। আকৌ বিলাহী কেইডোখৰ অকণমান ভাজি ল'ম 2-3 মিনিটমান। এতিয়া দিম সোৱাদ অনুসৰি নিমখ, 1 চামুচ হালধি, অকণমান মছলা, ফিছ মছলা, লগতে জিৰা পাউডাৰ অলপমান, অকণমান ধনিয়া পাউডাৰ দি অলপমান ভাজি ল'ম। এতিয়া আকৌ ভাজি হৈ গ'ল। বিলাহীটো বেছি নাভাজিলেও হ'ব, গোটা গোটা থাকিলে বেছি ভাল হ'ব। বইল যেতিয়া পানী দি দিম উতলোতে তাৰ সোৱাদটো ওলাই পৰিব। এতিয়া দি দিম এইটো গৰম পানী দি ৰখা সৰিয়হৰ পাউডাৰখিনি। এতিয়া আকৌ 5 মিনিটমান ধুনীয়াকৈ ভাজি ল'ম। অলপমান ঢাক মাৰি দিম। ধুনীয়াকৈ ভাজি ল'লোঁ, মছলা সৰিয়হ দি চব দি অলমষ্ট হৈ গ'ল। এতিয়া পানী দি দিম, পানী দি উতলিব দিম, তাৰপিছত মাছ কেইডোখৰ দি দিম। মাছৰ জোল ৰেডি। এতিয়া ভাজি হৈ গ'ল অলৰেডি। এতিয়া পানী জোল কৰি দিম, পানী ঢালি দিম। এতিয়া মানুহ আমি 3জনে আছোঁ, 3জনৰ অনুসৰি পানী ঢালি দিলোঁ। এতিয়া উতলিব, ইয়াৰ পিছত মাছ ঢালি দিম। ধুনীয়াকৈ উতলিবলৈ ষ্টাৰ্ট হৈ গ'ল। তো এতিয়া মই মাছৰ মাথা দি দিছোঁ প্ৰথম, তাৰপিছত মাছ 3 পিচ দি দিম। এতিয়া উতলিব, তাৰপিছত দেখাই আছোঁ। এইবাৰ আপোনালোকে ঘৰত এনেকৈ বনাই খাই চাবচোন, ভাল লাগিব, নিশ্চয় ভাল পাব। আৰু লগত নেমু টেঙা চেপি দিলে হালকা ফুলকাকৈ আৰু ভাল লাগে, অলপ টেঙা হৈ যায়। তো টেঙাৰ জোল বনি যায়, ভাল মছলা আৰু টেঙাৰ জোলৰ কম্বিনেশ্যনটো ভাল মিলে এটা। তো বনাই খাই চাব আপোনালোকে। এয়া অলৰেডি হৈ গ'ল। কালাৰ দিছে, ধুনীয়া হৈছে বন্ধুসকল। কালাৰটো কিমান ধুনীয়া আছে। ইয়াত কোনো মছলা মানে ৰেড চিলি কালাৰৰ কাৰণে ইউজ নকৰোঁ, হয় এনে হালধি কালাৰ তেলৰ লগত মিলি এইটো যিটো পকি ওলাই সেইটোৱে কালাৰ হৈ গৈছে। তো আপোনালোকে মছলা ইউজ কৰি খাব পাৰে, নাখাবও পাৰে, আপোনালোকৰ ইচ্ছামতে বনাই খাব পাৰিব। চবৰে খোৱা ষ্টাইলটো বেলেগ বেলেগ। তো এয়াই আছিলে আমাৰ আজি দুপৰীয়াৰ সাজ। লগতে ধনিয়া পাত কেইখিলামান দি দিলোঁ।
এই আছিলে আজি দুপৰীয়া সাজ আপোনালোকে খানা পিনা খালে নাই জনাবচোন কালাৰ কিমান ধুনীয়া আছে দেখিছে এতিয়া খোৱাহে কাম আৰু তো আজিলৈ আহোঁ ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ এনেকৈ কেতিয়াবা বনাই খাব আপোনালোকে ভাল পাব তাত নেমু টেঙাও দিব পাৰে নেমু টেঙা চেপিলে অলপ ভাল লাগে আৰু খোৱাটো নিজৰ নিজৰ ওপৰত ডিপেণ্ড কৰে কোনে টেঙা খাই ভাল পায় নে মছলা খাই ভাল পায় তো আজি আছিলে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায় এটা লাইক এটা কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব